নিশ্চয় আমাৰ নিচিনাকৈ তেওঁ মানুহ, তেওঁৰো কেতিয়াবা নিশ্চয় ভাগৰ লাগিব পাৰে। ভাগৰ লাগিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাগৰি নপৰে। তেওঁ ভাগৰি পৰিব নোৱাৰে। তেওঁ ভাগৰি পৰিব আমি নিদিওঁ। আই অসমীক সকলো ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ মূল দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাণ পাতি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ 14 কোটি সমগ্ৰ দেশৰ প্ৰাথমিক সদস্য, অসমৰ প্ৰায় 70 লাখ দলৰ সদস্যৰ টিম বিজেপি আমাৰ যি কৰ্মসূচী, সেই কৰ্মসূচীসমূহক মুখ্যমন্ত্ৰী ডাঙৰীয়াই হৃদয়ত স্থান দিছে। অসমীয়াৰ মান, অসমীয়াৰ সন্মান আৰু আই অসমীক বিদেশী শক্তিৰ যি চক্ৰবেহু বিদেশী শক্তিয়ে ৰচনা কৰিছে, সেই চক্ৰবেহু ভেদ কৰি আই অসমীক বিদেশৰ পৰা চলি থকা ষড়যন্ত্ৰ বা স্বদেশতো বিদেশীসকলৰ ষড়যন্ত্ৰক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ নাম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন বুলি প্ৰশ্ন কৰা সকলক এই মঞ্চৰ পৰা আমি জনাব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মা কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতা নহয়, অসমৰ 3,50,00,000 জনগণৰ নেতা, উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু দেশৰ এগৰাকী প্ৰতিষ্ঠিত নেতা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ লগত আমি সকলো আছো। আপুনি ভাগৰি পৰিব নোৱাৰে। আপোনাৰ নেতৃত্বত 26ৰ পৰা 31লৈকে আমি অসমত ৰাইজৰ আশীৰ্বাদৰ পৰিণাম স্বৰূপে নিশ্চিতভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছো। সেয়েহে আপোনালোক ৰাইজৰ আশীৰ্বাদ বিচাৰি, আশীষ বিচাৰি আজি আমি ওলাইছো আপোনালোকৰ মাজলৈ। ৰাইজৰ আশীৰ্বাদেই আমি আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণাৰ অমল উৎস। আজি ৰাজ্যখন বিকাশৰ তীব্ৰ গতিৰে আগবাঢ়িছে। অসমৰ চুকে কোণে, চহৰে নগৰে, গাঁৱে ভূঞে, পাহাৰে ভৈয়ামে সকলোতে শদিয়াৰ পৰা ধুবুৰীলৈকে, গহপুৰৰ পৰা শ্ৰীভূমিলৈকে সৰ্বদিশত চতুৰ্দিশ বিকাশৰ যাত্ৰা আমি শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে বিনম্ৰ প্ৰয়াস অব্যাহত ৰাখিছো। সবকা সাথ সবকা বিকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি, যি মন্ত্ৰ, সেই নীতি আৰু মন্ত্ৰক আমি শিৰত লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ৰাজ্যখনক কেৱল বিকাশৰ মানচিত্ৰতেই শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ এই যাত্ৰাত সীমাবদ্ধ হৈ থকা নাই। আই অসমীক আৰু টুকুৰা টুকুৰ কৰিবৰ কাৰণে আমাৰ মাটিত আমাৰ খিলঞ্জীয়া প্ৰকৃত মূলৰ ভাৰতীয় লোকক সংখ্যালঘুত পৰিণত কৰাৰ বাবে জিন্নাৰ যি সপোন আছিল, হাজকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান, এই সপোনক আমি সকলোৱে মিলি অসমবাসীয়ে বানচাল কৰিব লাগিব। আৰু এয়াই হ'ব আমাৰ অসম ৰক্ষাৰ পণ, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। অসম সুৰক্ষিত হ'বই লাগিব আৰু সুৰক্ষিত অসমৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে।
1.5 লাখতকৈ অধিক বিঘা ভূমি আজি সন্দেহযুক্ত বাংলাদেশীৰ হাতৰ পৰা কবলৰ পৰা মুকলি কৰিব যদি কোনোবা চৰকাৰে পাৰিছে, কোনোবা মুখ্যমন্ত্ৰীয়ে পাৰিছে, সেই চৰকাৰ হৈছে বিজেপিৰ নেতৃত্বৰ NDA চৰকাৰ। সেইজন মুখ্যমন্ত্ৰী হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মঞ্চৰ পৰা আমি নিশ্চিতভাৱে সাহস দিম যে আমি আই অসমীক মা ভাৰতীক বিকাশৰ লগত সুৰক্ষিত কৰাৰ যি সংকল্প, সেই সংকল্পৰ ক্ষেত্ৰত আমি প্ৰতিগৰাকী বিজেপিৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী আৰু অসমৰ সৰ্বস্তৰৰ জনগণ নিশ্চিতভাৱে মুখ্যমন্ত্ৰীক এই সংকল্পত সহযোগিতা আগবঢ়াব। আৰু এই সহযোগিতাই হ'ব জাতিটোক সবল কৰা, মাটি ৰক্ষা কৰা, ভেটি ৰক্ষা কৰা, কৃষ্টি সংস্কৃতি সভ্যতা ৰক্ষা কৰাৰ যুঁজ এখন হ'ব। শুনি আছো, যুঁজ এখন হ'ব। আৰে কাৰ লগত যুঁজ কৰিবা তোমালোকে? খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে তোমালোক সাজু হৈছা? সন্দেহযুক্ত বাংলাদেশী মিয়াসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে তোমালোকে সাজু হৈছা? আৰু সন্দেহযুক্ত মিয়া বাংলাদেশীৰ আশীৰ্বাদ লৈ তুষ্টিকৰণৰ ৰাজনীতিৰে, ভোট বেংকৰ ৰাজনীতিৰে তোমালোকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাইছা। সময় আছে বুজি পোৱা, সময় আছে বুজি লোৱাৰ। আৰু যদি বুজি নোপোৱা, অসমৰ মানুহে তোমালোকৰ যি অলিক কল্পনা, মুংগেৰীলাল কি হাসিন স্বপ্নে, এই মুংগেৰীলাল কি হাসিন স্বপ্নক ব্ৰহ্মপুত্ৰ বা লুইতৰ বুকুত চিৰদিনৰ বাবে উটুৱাই দিয়াৰ কাৰণে সাজু হৈছে। আমি অসমীয়া, আমি ভাৰতীয়। আমি কোনো বাংলাদেশীৰ হৈ দালালি কৰা, পাকিস্তানৰ হৈ দালালি কৰা, পাকিস্তানৰ এজেণ্ট হৈ কাম কৰা আমাৰ কোনো ইতিহাস নাই। জীবনে মরণে আমি অসমীয়া, জীবনে মরণে আমি ভারতীয়। देश के लिए मरने के लिए हम तैयार हैं और देश के लिए जीने के लिए हम तैयार हैं। देश के लिए जिएंगे, देश के लिए मरेंगे। तेरा वैभव अमर रहे माँ, हम दिनसार रहे न रहे। हे मातृभूमि, আমাৰ এই মাতৃভূমিক পৰম বৈভৱৰ উচ্চ শিখৰলৈ লৈ যোৱাৰ বাবে প্ৰতিগৰাকী বিজেপি কৰ্মী, প্ৰতিগৰাকী ভাৰতীয় যিসকলে ভাৰতবৰ্ষৰ বায়ু পানী খাই ভাৰত মাতৃৰ সন্তান সন্ততি হিচাপে সংকল্প লৈছে, এই সকলোৱে আজি আমি আকৌ এবাৰ এই পবিত্ৰ মঞ্চৰ পৰা এই জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণিতে আমি সংকল্প লৈছো, আমি কেতিয়াও পাকিস্তানৰ ৰঙা চকু, বাংলাদেশৰ ষড়যন্ত্ৰ বা অন্য দেশৰ ষড়যন্ত্ৰক আমি কেতিয়াও মানি নলওঁ। আৰু সেই ষড়যন্ত্ৰক আমি মুহূৰ্তৰ জবাব দিবৰ কাৰণে, সেই ষড়যন্ত্ৰক প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, আই অসমীৰ সন্তান সন্ততিসকল সাজু আছে, সাজু থাকিব। শ্ৰদ্ধা ৰাইজ, আজি ইয়াত আমাৰ আই মাতৃসকলে, আমাৰ ভকত বৈষ্ণৱসকলে গুৰুজনাৰ সংস্কৃতিক স্মৰণ কৰিব, আজি আমাৰ সংস্কৃতি ৰক্ষাৰ সংকল্প ল'ব। আমাৰ সংস্কৃতিয়ে হৈছে আমাৰ পৰিচয়। আমি আমাৰ পৰিচয় হেৰাই যাব দিব নোৱাৰো। শ্ৰদ্ধাৰ ৰাইজ, আমি আমাৰ পৰিচয় আৰু অধিক শক্তিশালী কৰাৰ বাবে আজিৰ দিনটোৰ পৰাই আমি সংকল্প ল'ম। জন আশীৰ্বাদ যাত্ৰাৰ মাধ্যমেৰে লক্ষ লক্ষ জনতাৰ ওচৰলৈ আমি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশীৰ্বাদ ল'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰণাম জনাব। প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী আই অসমীৰ সন্তান সন্ততিক, হে আই অসমী আশীৰ্বাদ দিয়া,
হে গুৰুজনা আমাক আশীৰ্বাদ দিয়া, হে মা কামাখ্যা আমাক আশীৰ্বাদ দিয়া, হে পূৰ্বপুৰুষসকল, হে লাচিত বৰফুকন, হে চিলাৰায় আমাক আশীৰ্বাদ দিয়া, যাতে জাতিটোক আমি শক্তিশালী কৰি ৰাখিব পাৰোঁ। আমাৰ মৰণপণ এই যুঁজখনত যাতে জাতিটোৱে জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল'ব পাৰে, জাতিটোৱে যাতে আকৌ জাগি উঠিব পাৰে আই অসমীয়া ৰক্ষাৰ কাৰণে। আমাৰ মাজত সৰ্বকালৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সকলোকে মই অনুৰোধ কৰিছোঁ, হাত চাপৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ। বহুত বহুত ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে